অবৈধ সন্দেহজনক মাংসৰ বিৰুদ্ধে শোলমাৰী আক্ৰাছ আৰু আমছুৱে আটক কৰে ধৃত মুস্তাফিজুৰ ৰহমান নামৰ ধুবুৰী জিলাৰ পশ্চিম ধৰ্মশালাৰ এজন যুৱকক আৰু পিছত গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। উল্লেখ্য যে আজি পুৱাৰ ভাগত শোলমাৰীত এখন বাইকসহ প্ৰায় 20 কেজি সন্দেহজনক মাংসসহ এটা সৰবৰাহকাৰীক আটকাধীন সৰবৰাহকাৰীটোৰ নাম মুস্তাফিজুৰ ৰহমান। জব্দ কৰা বাইকখনৰ নম্বৰ হৈছে AS17P7001। গোলকগঞ্জৰ পৰা বিজু ৰয়ৰ ৰিপৰ্ট, অৰুণোদয় আছাম। প্রোটেকশন দিয়ে দাও। হাল্লা করেন ফোন করি আছে মুই খবর দেখালাম না ভালো থাকা না ভালো হচ্ছে তা দিয়ে গেছি না ঠিকই হচ্ছে না মুই ওদিন ঝগড়া করব আমার মাথা খাই নয় না মোর কথা হলি বহুল না বহুল আছে কথা কাজ করি ভাই বহুল আছে নেই কাজ